ভেৰগাঁৱৰ বৰংগাজুলি চাহ বাগিচাত হামাৰ মাটি হামাৰ বাগান হামাৰ এছটি এইকেইটা মূল দাবীৰ উদ্দেশ্যৰে আয়োজন কৰা বিশাল 20 সংখ্যক আদিবাসী মহাসভাৰ দেওবাৰে সফল সামৰণি পৰে। বৰংগাজুলি চাহ বাগিচাত 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ সহযোগত অনুষ্ঠিত আদিবাসী মহাসভাৰ অন্তিমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 2 শতাধিক আদিবাসী লোকেৰে জনসমুদ্ৰত পৰিণত হয় বৰংগাজুলি চাহ বাগিচা। জনজাতিকৰণ ভূমিপট্টা প্ৰদান চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ পিছতো ৰজাঘৰে কোনো ধৰণৰ গুৰুত্ব ভূমিকা গ্ৰহণ নকৰাকলৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। আদিবাসী মহাসভাত এফালে কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাই ভাষণ আগবঢ়াইছে, আনফালে শোভাযাত্ৰাত বিজেপি গো বেক বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপিৰ কাম নাই, এছটি আমাৰ ন্যায্য দাবী, আশা লংলিভ, প্ৰদীপ নাগ জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি বৰংগাজুলি চাহ বাগিচাৰ পৰা ডিমাকুচি চহৰলৈকে এক বিশাল শোভাযাত্ৰা উলিয়াই আকাশ বতাহ কঁপাই তোলে। মহাসভাৰ অন্তিমটো দিনত কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, ইএম সঞ্জিত তাঁতী, ইএম দাওবাইজা বড়োকে ধৰি বহু কেইগৰাকী শাসনাধিষ্ঠ দলৰ নেতাৰ উপস্থিতিত নিৰ্দিষ্ট বক্তাৰ ভাষণত বিজেপি চৰকাৰক তুলাধুনা দিয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে। অন্তিম দিনৰ মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ 2 শতাধিক লোকেৰে 20 সংখ্যক আদিবাসী মহাসভাৰ অধিৱেশনস্থলী উদুলি মুদুলি হৈ পৰে। প্ৰতিদিনে ভেৰগাঁৱৰ বৰংগাজুলি চাহ বাগিচাত 20 সংখ্যক আদিবাসী মহাসভাত বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকেৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হয়। Legal demand, legal demand for pay. ST our part right. ST our part right. ST our part right. ST our part right. No ST no पता देख लगी देख लगी बिजू सरकार होशियार बिजू सरकार होशियार আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হৈ পেলাই সৰ্বপ্ৰথমে আমাৰ আদিবাসী ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে নিজৰ জাতিৰ স্বাৰ্থত সকলোৱে ওলাই আহিছে, আপোনালোকে নিশ্চয় চাই আছে। লাখ লাখ মানুহ ইয়াত আহিছে, নিজৰ ঘৰ বাৰী পইচা টকা খৰচা কৰি পেলাই আহিছে ইয়াত। আৰু এটাই মাত্ৰ আশা আছে যে আদিবাসীবিলাক কেতিয়া এছ টি পাব অসমত। হেমন্ত বিশ্ব শৰ্মা ডাঙৰে আমাৰ আদিবাসীক কেতিয়া এছ টি দিব তাৰ আশাতে আছে। আৰু এই আশা যদি তেখেতে পূৰণ কৰিব নোৱাৰিব, আজি কৈ আছে আমাৰ ৰাইজে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই যদি আদিবাসীৰ দুখ বেদনা যিটো বিচাৰি আছে সেইটো বুজিও যদি নুবুজা নিচিনা ভাও ধৰে, তেতিয়াহ'লে কিন্তু বাগান আৰু গাঁৱত আমি বিজেপিক সোমাব নিদিম বুলি আমাক প্ৰস্তাৱ দিছে আমাৰ সমাজবিলাকে। গতিকে আমি ৰাইজৰ লগত সদায় থাকিম আৰু ৰাইজে যি ক'ব আমি সেই হিচাপত কাম কৰি যাম। গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক ভাল পাব পাৰে, বেয়া পাব পাৰে, উপায় নাই। যিহেতু জাতিৰ যদি প্ৰব্লেম চলিউশ্যনত নাহে, আজিতো নতুন কথা নহয়। আমাৰ আদিবাসীবিলাক 1950ৰ পৰা এছ টি খুজি আছে, আদিবাসী কাউন্সিল আদিবাসী সেৱা সমিতিৰ পৰা। আজি দুবাৰ আদিবাসীক এছ টি দেওঁ কৰিছিল, একবাৰ 9টা জাতিক দিব কথা হৈছিল, তাৰপিছত আহিছিল 12টা, এতিয়া আছে 36টা। আৰু সেই 36 আমি কোৱা নাই যে 36 দিব লাগে, এইটো এটা কমিশ্যনাৰ গঠন কৰি পেলাই এইটো তাৰ ওপৰত নিৰীক্ষা পৰীক্ষা কৰাৰ পিছতহে এইটো কৈছে যে 36 ট্ৰাইবে এছ টি পাবৰ কাৰণে ফুল্লি কপাবেল। তো সেই হিচাপতে আমি খুজিছোঁ, কাক বা প্লাছ কৰিব লাগে কাক বা মাইনাছ কৰিব লাগে আমাৰ একো দাবী নাই। ভাৰতৰ সংবিধানৰ মতে 1950 শিডিউল 1 ভলিউম 1 হিচাপত আমাৰ আদিবাসী এছ টিকৰণ হ'ব লাগে। কাৰণ এছ টিকৰণ হ'লেহে আমাৰ মানুহ মাটি বচাব পাৰিব, নিজৰ হিষ্ট্ৰী কালচাৰ ভাষাহে বাচিব, নহ'লে কিন্তু নাবাচে। স্কুল বনাই দিব পাৰে, এইটো ভাল কথা, আমাৰ মানুহ পঢ়িব শিকিব ভাল হ'ব, কিন্তু ভাষা হিষ্ট্ৰী কালচাৰ সম্পত্তি কিন্তু নাবাচে। এটাই মাত্ৰ এইটো অস্ত্ৰ আছে, সেইটো হ'ল এছ টি ষ্টেটাছ। এছ টি ষ্টেটাছ দিলেহে আমাৰ অসমৰ আদিবাসী বাচিব। সেইটোৱে আমাৰ লাষ্ট এণ্ড ফাইনেল দাবী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে। আৰু লগতে আমি অমিত শ্বাহ জীকক
हम लोग बोलने चाहते हैं। अमित शाह खुद आपने बोला था और नरेंद्र मोदी जी ने बोला था जब कुकराझार में आए थे कि हम असम में बीजेपी होने का बाद हम आदिवासी को एसटी करा देंगे। लेकिन आप तो आदिवासी के लिए बहुत बड़ा बात करते हैं, लेकिन आज भी असम में रहने वाला आदिवासी उराव मुंडा संताल खड़िया को आप एसटी क्यों नहीं दे रहे हैं? क्यों देने के लिए आपका इच्छा नहीं है? ना आदिवासी के साथ सिर्फ वोट बैंक बना के रखने के लिए एक आप तरीका ढूंढ के रखा है क्या? इसलिए हम लोग स्पष्ट करना चाहते हैं अमित शाह और नरेंद्र मोदी जी को, आदिवासी का जो बिल पड़ा हुआ राज्यसभा में वो बिल को लेकर आओ और उसको बिल को रीड आउट करके हम लोग आदिवासी को असम में जो जितना है अकॉर्डिंग टू कॉन्स्टिट्यूशन जो एसटी पाना है, जो एससी पाना है, उसको जल्दी ही ग्रांट कर देना चाहिए। ये हम लोग का लास्ट महासभा का दाबी है। आदिवासी काउंसिल, आदिवासी सेवा समिति और आशार दाबी এটাই যে আদিবাসীক এসটিকরণ কৰাব লাগে। আদিবাসীক যদি জুন 25 ভিতৰত যদি এসটিকৰণ নকৰায় তেতিয়াহ'লে আদিবাসীবিলাক আশা কৰিব নালাগে আদিবাসীবিলাকে যে আদিবাসীৰ এৰিয়াত বিজেপিসকলক যাব দিব বা বিজেপিক তাত স্থান দিব, একেবাৰে এইটো নিক্ষেপ দিব। যথেষ্ট আশা কেন্দ্র সমিতির উদ্যোগত শোণিতপুর আর ওদালগুৰি জিলা সমিতি আশার সহযোগত আয়োজিত ওদালগুৰি জিলার বৰঙাজুলি চাহ বাগিচার ব্রিটিশ যুগর যে বিমানবন্দর, এই বিমানবন্দরত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা 20 সংখ্যক আদিবাসী মহাসভাৰ আজি যেহেতু শেষৰ দিন আর ইতিমধ্যে মুকলি সভার যে কার্যসূচী আসলে সেই মুকলি সভা কার্যসূচী চলি আছে। আর ইতিমধ্যে আমার মাজত অসম সরকারের মন্ত্রী রূপেশ গোৱালা ডাঙৰীয়া তেখেতে আহিছে, লগতে আমাৰ বিটিআৰৰ কেইগৰাকীমান ইএম তেখেতসকলো যেহেতুকে আহিছে। যোৱাকালি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আহিছিলে। আমি আশা ৰাখিছিলোঁ যে এই যিটো 20 সংখ্যক আদিবাসী মহাসভাত আমি মুখ্য অতিথি হিচাপে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেহেতুকে আমি আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতে আমাৰ এই মুকলি সভাত তেখেতে উপস্থিত নহ'ল। আমাক যেহেতুকে সঁহাৰি নজনালে, তাৰ বাবে আমি যথেষ্ট দুখিত। সেয়ে আমি জনাব বিচাৰিছোঁ আজি যিটো মুকলি সভা যিটো অনুষ্ঠান, এই মুকলি সভাত অসমৰ চুকে কোণে চাহ বাগিচা অঞ্চলকে ধৰি সকলো ঠাইৰ পৰা দলে বলে লোক কিন্তু আহি ইয়াত সমাগম হৈছে। আমি আশাতকৈ অধিক লোকৰ কিন্তু ইয়াত সমাগম হৈছে। আজি আমি দেখিবলৈ পালোঁ যিটো আমাৰ নেকি সাংস্কৃতিক শোভাযাত্ৰা আছিলে ৰাতিপুৱাৰ ভাগত, ইয়াত কিন্তু হাজাৰ হাজাৰ লোকৰ কিন্তু ইয়াত অংশগ্ৰহণ কৰিছিলে। গতিকে এইবাৰ যিটো মহাসভা আসলতে ঐতিহাসিক যিটো মহাসভা ৰূপে আসলতে পৰিগণিত হ'ব। কাৰণ এই মহাসভাত এইবাৰ এটা যিটো উদ্দেশ্য আগত ৰাখি আমি কৰিছিলোঁ যে হামাৰ মাটি হামাৰ বাগান হামাৰ এসটি, এই উদ্দেশ্য লৈ এই আদিবাসী মহাসভা ইয়াত যেহেতুকে আয়োজন কৰা হৈছিলে। আমি আশা ৰাখিছোঁ আদিবাসী মহাসভাৰ জৰিয়তে এইবেলি যিটো অসমৰ হাতী খোৱা আদিবাসী জনগোষ্ঠীৰ কাণত নিশ্চিতভাৱে ভাল এটা বাৰ্তা যাব, মেছেজ যাব। আৰু আমি এটা লক্ষ্য কৰিবলৈ সক্ষম হৈছোঁ যে এইবেলি যিটো আদিবাসী মহাসভা স্বতঃস্ফূৰ্তভাৱে কিন্তু ৰাইজে ওলাই আহিছে, ইয়াত কোনো ধৰণৰ কুণ্ঠাবোধ কিন্তু কোনো কৰা নাই। আৰু যেহেতুকে সকলোৰে যিটো সহায় সহযোগিতা আমি আচলতে ৰিচিপশ্যন কমিটি হিচাপে নথৈ আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ এই যিটো মহাসভা, এই মহাসভাৰ জৰিয়তে যিখিনি আমি কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ, যিখিনি আমি এক্সিবিশ্যন আমি দেখিবলৈ পালোঁ, যিখিনি আদিবাসী জনগোষ্ঠীৰ যিখিনি চাব কাষ্টবিলাক আছে, এই চাব কাষ্টবিলাকে কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেখেতসকলে নিজৰ যিটো কালচাৰ, নিজৰ যিটো সংস্কৃতি সকলো কিন্তু প্ৰদৰ্শন কৰিছে। গতিকে ইয়াৰ পৰা প্ৰমাণিত হৈছে যে আদিবাসী জনগোষ্ঠী যে এটা সংস্কৃতিবান এটা জাতি, আৰু এই সংস্কৃতিবান জাতি হিচাপে আমি কিন্তু আজি এই আদিবাসী মহাসভাৰ জৰিয়তে আমি দেখুৱাই দিবৰ কাৰণে সক্ষম হ'লোঁ। আৰু আমি আশাবাদী এই যিটো মহাসভাৰ যিটো সমাগম, এই সমাগমথলীৰ পৰা আমাৰ এটা অনুমান হৈছে যে আদিবাসী লোক, আদিবাসী ৰাইজ কিন্তু জাগ্ৰত হৈছে। সেইকাৰণে আজি যিটো মানে দলে বলে যিটো ওলাই আহিছে, এই ওলাই অহাৰ যিটো নেকি দৃশ্য আমি দেখিবলৈ সক্ষম হ'লোঁ, তাৰ বাবে আচলতে আমি যে কিবা আদিবাসী ছাত্ৰ সন্থাই যে কিবা এটা জাতিটোৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ, এটা প্ৰমাণিত হৈ গ'ল। গতিকে আমি এই মহাসভাৰ পৰা চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত যিবিলাক সমস্যাবিলাক আছে, এই সমস্যাবিলাক অতি শীঘ্ৰেই কিন্তু পূৰণ কৰিব লাগে। কাৰণ অনাগত দিনত কিন্তু এই আদিবাসী জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে যিখিনি মুখ থেকেচা দিব লাগে চৰকাৰখনক, বা যিটো নেকি শাসকীয় চৰকাৰ আছে, এই শাসকীয় চৰকাৰখনে জানিব লাগে, উপলব্ধি কৰিব লাগে যে আদিবাসী জনগোষ্ঠীৰ যিটো নেকি ছাত্ৰ সন্থাৰ বা আদিবাসী ছাত্ৰ সন্থাৰ যিটো নেকি মেইন যিটো
ইস্যু জনজাতিকৰণৰ যিটো মৰ্যাদা আজি আমি 28টা বছৰ ধৰি আন্দোলন কৰি বহু আমি ভাই ককাই আমি হেৰুৱাব লগা হৈছে আজিও সেই ভাই ককাইসকলৰ তেজৰ চেকুৰা কিন্তু বিভিন্ন জায়গাত পৰি আছে তৎসত্ত্বেও কিন্তু চৰকাৰে আন্দোলনৰ যিটো ভাষা গণতান্ত্ৰিক যিটো ভাষা চৰকাৰে কিন্তু বুজি নাপায় গতিকে আমি এই মহাসভাৰ জৰিয়তে চৰকাৰক আমি হকিয়াব বিচাৰিছোঁ ভিতৰত চৰকাৰখনে কিন্তু আদিবাসী জনগোষ্ঠীৰ যিটো নেকি জনজাতিকৰণৰ যিটো মৰ্যাদা আছে এই মৰ্যাদা কিন্তু দিব লাগে চাহ শ্ৰমিকৰ যিটো নেকি প্ৰাপ্য যিটো ন্যায্য প্ৰাপ্তি যিটো অধিকাৰ আছে তেখেতসকলে যিটো হাড় ভঙা যিটো পৰিশ্ৰম কৰি আছে আৰু অসমখনক আৰ্থিকভাৱে যিখিনি টনকিয়াল কৰিবলৈ কাৰণে সক্ষম হৈছে সেই চাহ শ্ৰমিকৰ কিন্তু যিটো নেকি হাজিৰা তেখেতসকলে পাব লাগে সেই কিন্তু পৰ্যাপ্ত পৰিমাণে কিন্তু পোৱা নাই আজি আদিবাসী জনগোষ্ঠী কিন্তু এইখন অসমতে হওক বা এই বিটিআৰ অঞ্চলতে হওক আজিও কিন্তু যিটো ভূমিপট্টাৰ যিখিনি অধিকাৰ পাব লাগিছিল আজিও কিন্তু আদিবাসী জনগোষ্ঠীয়ে কিন্তু ভূমিপট্টাৰ অধিকাৰ নাপালে যাৰ ফলস্বৰূপে যথেষ্ট আমি মানে দুখ অনুভৱ কৰিছোঁ আৰু যিটো শৈক্ষিক দিশত চৰকাৰখনে যিখিনি আদিবাসী জনগোষ্ঠীৰ কাৰণে কৰিব লাগে সেইখিনিও কিন্তু আজি পৰ্যন্ত কৰাৰ আমি দেখিবলৈ পোৱা নাই যদিও চাহ বাগিচা অঞ্চলত যদিও মডেল স্কুল বনাই দিয়া হৈছে সেই মডেল স্কুলবিলাকত কিন্তু পৰ্যাপ্ত পৰিমাণে শিক্ষক আজিও কিন্তু নিয়োগ নকৰিলে যাৰ ফলস্বৰূপে আমি কিন্তু ক্ষুভিত হৈছোঁ সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যদি অন্যান্য জনগোষ্ঠীৰ সৈতে যদি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই যদি চলি যাব লাগে তেতিয়া হ'লে কিন্তু চৰকাৰৰ এটা কৰণীয় আছে চৰকাৰে কিন্তু এই জনগোষ্ঠীটোক উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে এই জনগোষ্ঠীৰ সকলো দিশত সৰ্বাংগীন উন্নয়নৰ দিশত কিন্তু কাম কৰিব লাগিব তেতিয়াহে আমি ভাবিম যে চৰকাৰখনে সবকা সাথ সবকা বিকাশ কৰিবৰ কাৰণে সক্ষম হৈছে বুলি আমি ক'ব পাৰিম গতিকে আমি এই মহাসভাৰ জৰিয়তে আমি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই আদিবাসী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য ন্যায্য অধিকাৰ যিটো গণতান্ত্ৰিক যিটো অধিকাৰ আছে সেইখিনি অধিকাৰ কিন্তু আমাক দিব লাগে অন্যথাই অনাগত দিনত কিন্তু এই আদিবাসী ছাত্ৰ সন্থাই আদিবাসী ৰাইজক লৈ জংগীত আন্দোলন কৰিবৰ কাৰণে কিন্তু আমি কিন্তু বাধ্য হ'ম এই কথাটি স্পষ্ট সিঁড়িটা দুর্বল থাকে তো 2-3 आदमी থাকলে সিঁড়িটা ভাঙ যায় হয় না তো সিঁড়িটাকে একটু মজবুত করে লাগে যে কি না आज ये प्रोग्रामटा में आशा करते वो दमदमा से आए और दमदमा से आर के जन को मोर भाई भी आए आशा कर प्रोग्राम में 300 से ढेर आदमी आए हैं जर्नल सब आए हैं अंदर सावन बाग सब आए हैं वहाँ से जी की न हो आज पजेर में पहुँचली और प्रदीप संगे और आशा के जे सब अंदर हंग्रामी हतीर्थ आए वो सब संगे मोर पुराना संबंध है बहुत भल संबंध है और वही संबंध के रास्ते आए ही मैं सवाल कर जवाब देख भी ना आया ही और खबर देख भी ना आया ही मैं केवल इतना बड़ा अनुष्ठान इतना भाल से पाते के लिए यहाँ जुगाड़ करा हुआ है वैसे एक बार खबर लेके जाबो सबके राव दे के जाबो बोल के आई रही खूब ভাল লাগলে কিন্তু बहुत ভাল লাগলে बहुत आदमी हुआ है और एक बार जखन खबर ले लीजिए किरकम आलेन आदमी सब तो तक जान के ভাল লাগলে যে নিজে पैसा पाती जुगाड़ करके गाड़ी जुगाड़ करके निजे निजे आसें ওইটা बहुत बड़ बात लगे निजे रास्ते एक बार हाथ थापड़ी बजाय दे और এই বস্তুটা যখন একটা ব্যক্তিकर मन में जन्मবে একটা সমাজের मन में जन्मবে তবে जाके समाज में परिवर्तन आसे परिवर्तन कोनो सरकार कोनो निर्वाचित प्रतिनिधि कोनो नेता आनदेक नाई पारबे प्रदीप भी नाई पारबे मैं भी नाई पारबो बा हिमंत विश्व शर्मा डांगरिया बा मोदी जी क्यों परिवर्तन आनदेक नाई पारबे परिवर्तन